हेलो डियर्स তোমালোক সকলোকে পুনৰ এটা নতুন ক্লাছলৈ স্বাগতম জনাইছো। আজিৰ ক্লাছটোত লুইস পেস্টিয়ৰ পাঠটোৰ বাকি ৰৈ যোৱা অংশখিনিক আমি শেষ কৰিম আৰু লগতে ইয়াৰ প্ৰশ্ন উত্তৰখিনিকো আমি শেষ কৰিম। গতিকে আজিৰ ভিডিঅ'টো কিছু দীঘল হ'ব আৰু মই আশা কৰোঁ তোমালোক সকলোৱে মনোযোগেৰে এই ভিডিঅ'টো চাবা আৰু যদি এবাৰ বুজি নোপোৱা তেনেহ'লে এবাৰতকৈ বেছিবাৰ তোমালোকে ৰিপিট কৰি পেলাই চাবা। ঠিক আছে, এতিয়া আমি পাঠটোলৈ আৰম্ভ কৰোঁ কাৰণ পাঠটো দীঘল হ'ব, সেইটো কাৰণে মই বেছি কথা পাতি নাথাকোঁ। এতিয়া কথাটো হ'ল যে যোৱাটো ক্লাছত আমি কি পঢ়িছিলোঁ তোমালোকৰ মনত আছেনে? যোৱাটো ক্লাছত আমি কি পঢ়িছিলোঁ বুলি ক'লে যোৱাটো ক্লাছত আমি প্ৰথম কি পঢ়িছিলোঁ যে আমি লুইস পেস্টিয়ৰৰ বিষয়ে পঢ়িছিলোঁ, হয় নাই? লুইস পেস্টিয়ৰ কোন আছিল? লুইস পেস্টিয়ৰ এজন আছিল ফ্ৰেঞ্চৰ বায়'লজিষ্ট, মানে হ'ল ফ্ৰান্স যিখন দেশ আছে ফ্ৰান্স, সেই ফ্ৰান্স দেশখনৰ এজন তেওঁ কি আছিল? জীৱবিজ্ঞানী আছিল। আৰু তেওঁ কি কৰিছিল? তেওঁ ৰেবিছৰ ইনজেকশ্যন বা ৰেবিছৰ যিটো ভেকচিন, সেই ভেকচিন বিচৰাতে সফল হৈছিল। আমি ইমানখিনিলৈকে তেওঁৰ বিষয়ে পঢ়িছিলোঁ। তাৰপাছত কি আছে চোৱা, তাৰপাছত আমি এইকেইটা বেমাৰৰ বিষয়ে পঢ়িছিলোঁ যে ৰেবিছ হ'লে কেনেকুৱা ধৰণৰ আমাৰ শৰীৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, ৰুবেলা হ'লে কেনেকুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, মিছেলছৰ ক্ষেত্ৰতো একে পঢ়িছিলোঁ, এইডছৰ বিষয়ে পঢ়িছিলোঁ, মেলেৰিয়াৰ বিষয়ে পঢ়িছিলোঁ। গতিকে আমি ইয়াত কিছুমান বেমাৰৰ সম্পৰ্কত আমি জ্ঞাত হৈছিলোঁ। আৰু ইয়াৰ উপৰি মই তোমালোকক কেইটামান মানে এইকেইটা বেমাৰৰে লক্ষণৰ সম্পৰ্কতো তোমালোকক মই তথ্য দিছিলোঁ যে ৰেবিছ হ'লে কেনেকুৱা ধৰণৰ লক্ষণ তোমাৰ গাত দেখা দিব, বা যিকোনো এজন ৰেবিছৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ গাত কেনেকুৱা ধৰণৰ লক্ষণ দেখা দিব সেই সম্পৰ্কে আমি পঢ়িছিলোঁ। আৰু এই লক্ষণসমূহকে ইংৰাজীত কি বুলি কয়? চিমটমছ বুলি কয়। ঠিক আছে, তাৰপাছত আমি পঢ়িছিলোঁ তাৰপাছত আমি তেনেকৈ এতিয়া এইবোৰ পঢ়ি গৈছিলোঁ। ঠিক আছে, এইখিনিত মই আৰু পঢ়াই নাথাকোঁ। তাৰপাছত আমি কিছুমান শব্দ অৰ্থ শিকিছিলোঁ। ঠিক আছে, এতিয়া যেনেকৈ যিকেইটা শব্দ তোমালোকে এই পাঠটোত পঢ়োঁতে পাবা আৰু যিকেইটা শব্দ মানে মোৰ মতে তোমালোকে আগতে চাগে পোৱা নাই, গতিকে তেনে কিছুমান শব্দৰ অৰ্থ তোমালোকক মই দিবলৈ চেষ্টা কৰিছিলোঁ। ঠিক আছে, তাৰপাছত কি কৰিছিলোঁ চোৱা, তাৰপাছত আমি এইখিনি পঢ়িছিলোঁ। আৰু ইয়াৰ পৰা ইয়ালৈ আমি কি পঢ়িছিলোঁ যে প্ৰথম যিটো এইটো পেৰেগ্ৰাফত আমি কি পঢ়িছিলোঁ যে এদিন এই লুইস পেস্টিয়ৰ কি হৈছিল? তেওঁ নিজৰ লগৰীয়াৰ লগত খেলি আছিল আৰু খেলি থাকোঁতে তেওঁৰ কাষত মানে তেওঁৰ ওচৰলৈ এজন ব্যক্তি খুব খৰকৈ দৌৰি আহিছিল। আৰু সেই ব্যক্তিজনক দেখি তেওঁ কি কৈছিল? তেওঁক সুধিছিল যে তোমাৰ কি হৈছে, কিয় এনেকৈ দৌৰি আহিছা? তেতিয়া সেই ব্যক্তিজনে কৈছিল যে পাহাৰৰ এটা মানে কুকুৰ নিচিনা বাঘ, যাক ইংৰাজীত কি বুলি কয়? ওল্ফ বুলি কয়। ওল্ফে কি কৰিলে? এজন ব্যক্তিক কামুৰিলে বুলি কৈছে। আৰু সেই কথাটো শুনাৰ পাছতে লুইস পেস্টিয়ৰ খুব চিন্তাত পৰি গৈছিল, কাৰণ তেওঁ এটা কথা জানিছিল যে যিটো ওল্ফে ব্যক্তিয়ে মানে কাৰোবাক কামুৰিছে সেই ওল্ফটো কি আছিল? সেইটো মানে হি ৱাজ ছাফাৰিং ফ্ৰম ৰেবিছ, তাৰ কি হৈছিল? সি ৰেবিছত আক্ৰান্ত আছিল। ঠিক আছে, তাৰপাছত এইটো পেৰেগ্ৰাফত আমি কি পঢ়িছিলোঁ? ৰেবিছ বেমাৰটোৰ বিষয়ে পঢ়িছিলোঁ যে ৰেবিছেনো কি কৰে? ৰেবিছ এটা কি হয়? ভাইৰেল ডিজিজ হয়। মানে এইটো কিহৰ পৰা হয়? ভাইৰাছৰ পৰা হয়। ভাইৰাছৰ পৰা হোৱা বেমাৰক কি বুলি কয়? ভাইৰেল ডিজিজ বুলি কয়। আৰু ই কি কৰে? ই আমাৰ যিটো মগজু তাত ইনফ্লেমেশ্যন আনে বুলি আমি কৈছিলোঁ। ঠিক আছে, ইমানলৈকেতো তোমালোকক মই বুজাইছিলোঁ। তাৰপাছত আহিলে যে এতিয়া মানুহৰ গাতনো ৰেবিছ কেনেকৈ আহে? হিউমেন বিংছ যেতিয়া যিকোনো ধৰণৰ ৰেবিছত আক্ৰান্ত যিকোনো এটা জীৱই যেতিয়া মানুহ এজনক কামুৰে তেতিয়া তেওঁৰ গালৈ কি আহে? ৰেবিছ বেমাৰটো আহি যায়। ঠিক আছে, আৰু ইমানখিনিলৈকে আমি এইখিনি কথা গম পাইছিলোঁ। তাৰপাছত আজি আমাৰ ক্লাছটো আৰম্ভ হ'ব ইয়াৰ পৰা। ইয়াত কি কৈছে শুনা তোমালোকে মন দি শুনি যাবা আৰু ভিডিঅ'টো চাই যাবা। কি কৈছে চোৱা, মেনি ইয়াৰ্ছ লেটাৰ, মানে হ'ল বহু বছৰৰ পিছত কি হৈছিল? ৱাইল এক্সপেৰিমেণ্টিং অন ৰেবিটছ, এওঁ কি কৰিলে? এওঁ কেইটামান ৰেবিটছ লৈ আনিলে। ৰেবিটছ মানে কি? শহাপহু কি বুলি কয়? ৰেবিছ বুলি কয়। আৰু ৰেবিছ কেইটা কেনেকুৱা আছিল? এইলিং ৰেবিটছ, মানে বেমাৰী কেইটামান তেওঁ শহাপহুক ধৰি আনিলে আৰু সেই বেমাৰী শহাপহুকেইটা কি কৰিছিল? উইথ দ্য ছেম ভাইৰাছ এণ্ড ছাকচিডেড ইন কিউৰিং দেম, মানে এই ৰেবিছ বেমাৰটোৰ প্ৰতিষেধক বিচৰাৰ ক্ষেত্ৰত লুইস পেস্টিয়ৰৰ প্ৰথম যিটো পৰীক্ষা আছিল সেই পৰীক্ষাটো তেওঁ কিহৰ ওপৰত কৰিছিল? তেওঁ ৰেবিটছৰ ওপৰত কৰিছিল। চ' হিজ ফাৰ্ষ্ট এক্সপেৰিমেণ্ট ৱাজ ডান অন দ্য ৰেবিটছ। ঠিক আছে, আৰু তেওঁ সেই এক্সপেৰিমেণ্টত কি হৈছিল? সফল হৈছিল। ইয়াত সেইখিনি কথাকেই কৈছে। ঠিক আছে, যে তাৰপাছত ইয়াত সেইটো কথাই কৈছে যে মেনি ইয়াৰ্ছ লেটাৰ ৱাইল এক্সপেৰিমেণ্টিং অন ৰেবিটছ পেস্টিয়ৰ ফাউণ্ড দ্য ডেডলি ভাইৰাছ ডেট কজেছ ৰেবিটছ। তেওঁ মানে সেই ভাইৰাছটো বিচাৰি পাইছিল।
ইন হিজ এক্সপেৰিমেণ্ট তেওঁ নিজৰ পৰীক্ষাত কি পাইছিল হি ট্ৰিটেড দ্য এইলিং ৰেবিটছ তেওঁ সেই বেমাৰীত ৰেবিটছখিনিক ট্ৰিট কৰিছিল এণ্ড ছাকচিডেড ইন কিউৰিং দেম আৰু তেওঁলোকক আৰু সিহঁতক ভাল কৰাৰ ক্ষেত্ৰত তেওঁ সফল হৈছিল ঠিক আছে ইফ আই অনলি হেড এ চান্স ইয়াত কি কৈছে চোৱা এই লাইনটো ইফ আই অনলি হেড এ চান্স টু ট্ৰাই ইট আউট অন হিউমেন বিংছ যদি মই মানুহৰ ওপৰত এই পৰীক্ষাটো কৰিব পৰা হ'লে হি থট তেওঁ মানে এইটো কথা ভাবিছে যে যদি কেনেবাকৈ যদি মানুহৰ ওপৰত যদি মই এইটো পৰীক্ষা কৰিব পৰা হ'লে তেনেকৈ মানে তেওঁ এটা কথা ভাবিছে বুলি কৈছে দ্য চান্স কেম চুন আৰু সেই যিটো তেওঁৰ ভাবি থকা কথাটো বা যিটো তেওঁৰ ইচ্ছা আছিল সেই ইচ্ছা পূৰণ কৰাৰ সুযোগ খুব সোনকালে তেওঁৰ কাষলৈ আহিছিলে এতিয়া কি হিচাপে আহিছিল কেনেকৈ আহিছিল এইটো আমি এইটো পেৰেগ্ৰাফত পঢ়িম এতিয়া ইয়াতে কি কৈছে চোৱা অন জুলাই 6, 1885 মানে 1885 চনৰ 6 জুলাইত কি হৈছিল এ বয় ৱাজ ৰিটাৰ্ণিং ফ্ৰম স্কুল ৱেন হি ৱাজ বিটেন বাই এ মেড ডগ যেতিয়া এটা ল'ৰা স্কুলৰ পৰা ঘূৰি আহোঁতে তাক কি কৰা হৈছিল কুকুৰ এটা কামুৰিছিল সেই কুকুৰটো কেনেকুৱা আছিল মেড মানে কি মেড মানে হ'ল পগলা হিজ মাদাৰ কেম টু পেষ্টিয়ৰ ক্ৰাইং আৰু সেই ল'ৰাটোৰ মাকে কান্দি কান্দি পেষ্টিয়ৰৰ কাষলৈ গ'ল ওচৰলৈ গ'ল তাৰপিছত কি ক'লে চোৱা কেন ইউ ছেভ মাই ছান আপুনি মোৰ ল'ৰাটোক বচাব পাৰিবনে ছাৰ তেনেকৈ তেওঁ সুধিছে উড ইউ প্লিজ ছেভ হিম আপুনি তাক বচাই লওকচোন এনেকৈ কৈছে বচাই দিয়কচোন আই এম ৰেডি টু গিভ ইউ এভৰিথিং আই হেভ মোৰ যি আছে মই সেই গোটেইখিনি আপোনাক দিবলৈ সাজু আছোঁ আপুনি কেৱল মোৰ ল'ৰাটোক বচাই দিয়ক বুলি এই মহিলাগৰাকীয়ে মানে এই মাকগৰাকীয়ে কাক ক'লে লুইচ পেষ্টিয়ৰক ক'লে তাৰপাছত তেওঁ কি ক'লে চোৱা ডোণ্ট ৱৰি চিন্তা নকৰিব লুইছে ক'লে কনচলিং দ্য বয়ছ মাদাৰ মানে হ'ল সেই ল'ৰাটোৰ মাকক তেওঁ সান্তনা দিছিলে আই উইল ডু মই কৰিম হোৱাট এভাৰ আই কেন মই যি পাৰোঁ মোৰ দ্বাৰা যি সম্ভৱ মই সেইটোকে কৰিম বুলি পেষ্টিয়ৰে তেওঁ কি কৰিলে সান্তনা দিলে তাৰপিছত কি কৈছে চোৱা মে বি ইট উইল বেনিফিট দ্য এণ্টায়াৰ হিউমেন ৰেচ ইন দ্য ফিউচাৰ হি থট লগতে তেওঁ ভাবিলে আজি যদি এই ল'ৰাটোক মই বচাই দিব পাৰোঁ কাৰণ তেওঁ জানে যে এই ল'ৰাটোক কোনে কামুৰে এই ল'ৰাটোক কামুৰিলে এটা কুকুৰটো কেনেকুৱা আছিল মেড ডগ আছিল আৰু মেড ডগে কামোৰা মানে কি এই ল'ৰাটোৰ গাত কি আহিলে এই ল'ৰাটোৰ গাত আহিলে ৰেবিছ এতিয়া এই ৰেবিছ ভাইৰাছটো এই ৰেবিছ বেমাৰটোক ভাল কৰিবলৈ তেওঁ কি কৰি আছিল এই ব্যক্তিজনে পৰীক্ষা নিৰীক্ষা চলাই আছিল ঠিক আছে গতিকে তেওঁ ভাবিলে কাৰণ তেওঁ এটা পৰীক্ষা কৰিছিল আৰু সেই পৰীক্ষাটো কিহৰ ওপৰত কৰিছিল তেওঁ ৰেবিটছৰ ওপৰত কৰিছিল ৰেবিটছ মানে হ'ল ৰেবিছ নহয় এইটো কয় ৰেবিটছ মানে হ'ল শহাপহু তেওঁ শহাপহুৰ ওপৰত পৰীক্ষা কৰিছিল আৰু তাত তেওঁ সফল হৈছিল আৰু সেই একেধৰণে তেওঁ এতিয়া এই ল'ৰাটোৰ ওপৰতো পৰীক্ষা কৰিব এতিয়া কেনেকুৱা ধৰণৰ কি হৈছিল চোৱা পেষ্টিয়ৰ ৱাজ নট চিয়'ৰ পেষ্টিয়ৰ ইমান মানে চিয়'ৰ নাছিল বুলি কৈছে ইফ হিজ মেথড উড ৱৰ্ক অন হিউমেন বিংছ যে তেওঁ যিটো কৰিব বিচাৰিছে সেইটো মানুহৰ ওপৰত কাম কৰিবনে যেনেকৈ এতিয়া তেওঁ যিটো পৰীক্ষা কৰিছিল সেইটো কিছুমান ৰেবিটছৰ ওপৰত কাম কৰিছিল কিছুমান শহাপহুৰ ওপৰত কাম কৰিছিল কিন্তু তেওঁ চিন্তাত পৰিছিল যে এই একেধৰণে তেওঁ যদি এই একে যিটো পৰীক্ষা সেই পৰীক্ষাটো মানুহৰ মাজত সফল হ'বনে নহয় সেই কথাটোক লৈ তেওঁৰ চিন্তা হৈছিল তাৰপাছত কি কৈছে চোৱা য়েট তথাপিও হি মেড আপ হিজ মাইণ্ড টু টেক দ্য ৰিস্ক তেওঁ মানে ভাবিলে যে যি নহওক মই আজি এইটো প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব এইটো ৰিস্ক মই ল'ব লাগিব বুলি তেওঁ মনতে ভাবিলে আৰু তাৰপিছতে কি কৰিলে চোৱা হি ইনজেক্টেড তেওঁ মানে বেজি দিলে দ্য বয় উইথ দ্য ছেইম ভাইৰাছ মানে তেওঁ কি কৰিলে সেই ল'ৰাটো যিটো ল'ৰা তেওঁৰ কাষলৈ লৈ আনিছিল ন তাক কি কৰিলে তাৰ গাত তেওঁ ৰেবিছে সোমোৱাই দিলে ৰেবিছ ভাইৰাছটোকে সোমোৱাই দিলে আৰু তেওঁ কি কৰিলে এই তেওঁ সোমোৱা ৰেবিছ ভাইৰাছটোক কি কৰিলে এই যে কুকুৰে কামোৰাৰ পাছত যিটো ৰেবিছ ভাইৰাছ এই ল'ৰাটোৰ গাত সোমাইছিলে তোমালোকক যদি মই এনেকৈ বুজাওঁ ছাপ'জ এইটো ল'ৰাটো হয় ইয়াক কি কামুৰিলে ইয়াক এটা ডগে কামুৰিলে কেনেকুৱা ডগ মেড ডগ আৰু মেড ডগ কামোৰাৰ লগত কি আহিলে লগে লগে ইয়াৰ গালে কি আহি গ'ল ৰেবিছ আহিলে নাই এতিয়া একে সময়তে এই লুইছে কি কৰিলে লুইছে ইয়াকো একেধৰণৰ ৰেবিছ ভাইৰাছটো ল'ৰাটোৰ গাত সোমোৱাই দিলে এতিয়া লুইছে ভৰোৱা ৰেবিছ আৰু এই কুকুৰে কামোৰা ৰেবিছৰ মাজত কি হ'ব এতিয়া ইয়াত হ'ব ফাইটিং আৰু এই ফাইটিঙত কোন জিকিব এওঁৰ ভাইৰাছখিনি জিকে গম পাইছা নাই আৰু অৱশেষত তেওঁ কি হয় ইয়াত কি কৈছে হি ইনজেক্টেড দ্য বয় উইথ দ্য ছেইম ভাইৰাছ এণ্ড কেপ্ট হিম আণ্ডাৰ
ৱাচ মানে কৈছে যে তেওঁ ল'ৰাটোৰ গাত সেই ভাইৰাছটো সোমোৱাৰ পাছত তেওঁ চাই আছিল বুলি কৈছে। টু হিজ প্লিজিং ছাৰপ্ৰাইজ তেওঁ আচৰিত হৈছিল। কি হৈছিল? দ্য বয় ৰেছপণ্ডেড টু পেষ্টিয়ৰ ট্ৰিটমেণ্ট মানে হ'ল পেষ্টিয়ৰৰ যিটো মানে ট্ৰিটমেণ্ট আছিল, যিটো তেওঁৰ ট্ৰিটমেণ্ট বুলি ক'লে মানে যিটো তেওঁ মানে এতিয়া ল'ৰাটোৰ ওপৰত তেওঁ কৰিছিল, তাত কি হ'ল তেওঁ ল'ৰাটোৱে মানে তেওঁক মানে ল'ৰাটোৰ গাত তেওঁ কিছুমান ধনাত্মক কিছুমান তেওঁ এইটো দেখিলে, ফলাফল দেখি পালে। ঠিক আছে, মানে ক'ব গ'লে চিম্পলি তেওঁ ছাকচেছ হ'ল। চিম্পল কথাটো সেইটোৱে যে এই ল'ৰাটোৰ গাত ৰেবিছ ভাইৰাছটো সোমাই দিয়াৰ পাছত তেওঁ কি হ'ল? সফল হ'ল। ল'ৰাটোক তেওঁ বচাই নিয়াৰ ক্ষেত্ৰত সফল হ'ল বুলি কৈছে। দ্য বয় ৰেছপণ্ডেড টু পেষ্টিয়ৰ্ছ ট্ৰিটমেণ্ট। দিছ নিউ মেথড অফ ট্ৰিটমেণ্ট অফ ৰেবিছ মেড পেষ্টিয়ৰ ফেমাছ অল অভাৰ দ্য ৱৰ্ল্ড। আৰু এই যিটো যেতিয়া তেওঁ এই সফলতা লাভ কৰিলে, ল'ৰাটোক বচাব পাৰিলে, লগে লগে তেওঁ পৃথিৱী বিখ্যাত হৈ গ'ল। ঠিক আছে, আৰু অৱশেষত কি হ'ল চোৱা, ইন 1888 দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট, ফ্ৰেঞ্চ চৰকাৰে কি কৰিলে? ফাউণ্ডেড দ্য পেষ্টিয়ৰ ইনষ্টিটিউট, তেওঁৰ নামতে এখন অনুষ্ঠান এটা প্ৰতিষ্ঠান তেওঁলোকে খুলিলে বা প্ৰতিষ্ঠা কৰিলে। ঠিক আছে, আৰু এই প্ৰতিষ্ঠানটোৱে কি কৰিছিল? দিছ ইনষ্টিটিউট ইজ ডেডিকেটেড টু দ্য ষ্টাডি অফ বায়'লজি। এই প্ৰতিষ্ঠানটোত ক'ব গ'লে এইটো এটা শিক্ষানুষ্ঠান আৰু এটা অনুসন্ধান কেন্দ্ৰ আছিল, যদি আমি ক'ব বিচাৰোঁ। তেনেহ'লে ইয়াত কিহৰ বিষয়ত অধ্যয়ন কৰা হৈছিল? ইয়াত কৰা হৈছিল বায়'লজি বিষয়। বায়'লজি বুলি ক'লে জীৱবিজ্ঞানৰ বিষয়, মাইক্ৰ' অৰ্গেনিজম, কিছুমান সূক্ষ্ম কিছুমান কণিকাৰ বিষয়ে ইয়াত পঢ়া হৈছিল, অধ্যয়ন কৰা হৈছিল। তাৰপাছত বিভিন্ন বেমাৰৰ বিষয় আৰু ভেকচিন, প্ৰতিষেধকৰ বিষয় এই যিটো পেষ্টিয়ৰ ইনষ্টিটিউট, এই পেষ্টিয়ৰ ইনষ্টিটিউটত অধ্যয়ন কৰা হৈছিল এই বিষয়বোৰৰ ওপৰত। এইটো আৰু এইটো। লুইছ পেষ্টিয়ৰ ডাইড ইন 1895। তেওঁ অৱশেষত 1895ত এই মহান ব্যক্তিজনৰ মৃত্যু ঘটে বুলি কৈছে। আশা কৰোঁ ইয়ালৈকে তোমালোকে কথাখিনি বুজি পাইছা। তাৰপিছত এতিয়া আমি খুব সোনকালে প্ৰশ্নখিনি, ইয়াৰ যিখিনি প্ৰশ্ন আছে সেইখিনি কৰিবলৈ চেষ্টা কৰোঁ। ইয়াত কি কৈছে? প্ৰশ্নখিনি তোমালোকে দেখিছা পেজ নম্বৰ 64ত আছে। এতিয়া চোৱা, ইয়াত যিটো ফাৰ্ষ্ট কুৱেশ্যন আছিলে 1 নম্বৰ যিটো প্ৰশ্ন, 1 নম্বৰৰ A নম্বৰ প্ৰশ্নটোত কি সুধিছে চোৱা। হোৱাট হেপেন, কি হৈছিল? ওৱান ডে, এদিনাখন, ৱাইল, যেতিয়া লুইছ পেষ্টিয়ৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ড, এদিনাখন যেতিয়া লুইছ পেষ্টিয়ৰে নিজৰ লগৰ ল'ৰাকেইটাৰ লগত খেলি আছিল, তেতিয়া কি হৈছিল বুলি সুধিছে। তোমালোকৰ মনত আছেনে যে পাঠটো আৰম্ভ কৰোঁতে আমি ইয়াৰ উত্তৰটো পাইছিলোঁ? কি হয় উত্তৰটো? ওৱান ডে, এদিনাখন, ৱাইল লুইছ পেষ্টিয়ৰ ৱাজ প্লেয়িং উইথ হিজ ফ্ৰেণ্ড, যেতিয়া লুইছে নিজৰ বন্ধুবৰ্গৰ লগত খেলি আছিল, এ মেন, এজন মানুহ, হু ৱাজ ভেৰি ফ্ৰাইটেনেড, এজন খুব ভয় খাই থকা মানুহ কি হৈছিল? ৰানিং টুৱাৰ্ডছ হিম, তেওঁৰ ফালে দৌৰি আহিছিল। এইটোৱে ইয়াৰ উত্তৰ হয়, কাৰণ এই কথাখিনি আমি কি পাইছিলোঁ? লেচনটো বা পাঠটোৰ আৰম্ভণিতে পাইছিলোঁ নাই? গতিকে এই প্ৰশ্নটোৰ এইটো হ'ল উত্তৰ। তাৰপাছত চোৱা কি কৈছে চোৱা। হোৱাট ডাজ ৰেবিছ কজ ইন হিউমেন বিংছ, মানুহৰ মাজত ৰেবিছেনো কি কৰে? ৰেবিছ হ'লেনো আমাৰ মাজত কি হয়? আমাৰ মানুহৰ শৰীৰত কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় এইটো সুধিছে। যে ৰেবিছ কজেছ ইনফ্লেমেশ্যন অফ ব্ৰেইন এণ্ড ইন হিউমেন বিংছ এণ্ড আদাৰ মেমেলছ, মানে কি হয়? ইয়াৰ প্ৰথম এটেক ক'ত কৰে? আমাৰ ব্ৰেইনত কৰে বুলি কৈছে। ই ব্ৰেইনত ইনফ্লেমেশ্যন আনে, কিছুমান ব্ৰেইনটো মানে ভালদৰে আমাৰ কাম কৰা অৱস্থাত নাথাকে বুলি কৈছে। ঠিক আছে, তেতিয়া কি হয়? সেই যিজন ব্যক্তিৰ ৰেবিছ হয় নহয়, তেওঁ বিভিন্ন ধৰণৰ ভ্ৰম বকে, তেওঁ চকুৰে দেখি নোপোৱা ধৰণৰ হৈ যায়, তেওঁ বিভিন্ন ধৰণৰ ভ্ৰম বকি থাকে, তেওঁৰ জ্বৰ বহুত বেছি হৈ যায়, তেওঁ খুব পানী খাব বিচাৰে কিন্তু পানী খাব নোৱাৰা হৈ যায়, ডিহাইড্ৰেশ্যনৰ কাৰণে তেওঁ কি হয়? এটা সময়ত গৈ মৃত্যুমুখত পৰে। ঠিক আছে, তাৰপিছত চোৱা। হোৱাট এক্সপেৰিমেণ্ট ডিড পেষ্টিয়ৰ কণ্ডাক্ট অন ৰেবিটছ, এই যে ৰেবিটছৰ বিষয়ে পঢ়িছিলোঁ ন, আজি এতিয়া আমি পঢ়িলোঁ নহয় কেইটামান। তেওঁ কি কৰিছিল? ৰেবিটছ যেতিয়া লৈ আনিছিল, সেই ৰেবিটছৰ ওপৰত তেওঁ কি পৰীক্ষা চলাইছিল বুলি কৈছে। পেষ্টিয়ৰ ইন হিজ এক্সপেৰিমেণ্ট অন ৰেবিটছ, ৰেবিটছৰ ওপৰত তেওঁ কৰা যিটো এক্সপেৰিমেণ্ট আছিল, যিটো পৰীক্ষা আছিল, হি ইনজেক্টেড দেম দ্য ছেম ভাইৰাছ এণ্ড ইভেঞ্চুৱেলি ছাকচিডেড ইন কিউৰিং দেম। মানে কথাটো এইটো যে যিকেইটা তেওঁ ৰেবিটছ লৈ আনিছিলে, সেই ৰেবিটছকেইটা কি কৰিছিলে? ৰেবিটছকেইটাৰ কি হৈছিল? সিহঁতৰ ৰেবিটছকেইটাৰ হৈছিলে ৰেবিছ হৈছিল। আৰু তেওঁ কি কৰিলে? এই ৰেবিটছকেইটাক তেওঁ নিজৰ ফালৰ পৰা ৰেবিছ মানে ছেম ভাইৰাছটো তেওঁ সিহঁতৰ গাত সুমুৱাই দিলে। সিহঁতৰ গাত অলৰেডি ৰেবিছ ভাইৰাছটো আছিল, তাৰ ওপৰতো কি কৰিলে? লুইছ পেষ্টিয়ৰে বেছিকৈ কি হ'ল? তেওঁ নিজৰ ৰেবিছ ভাইৰাছটো সুমুৱাই দিলে, তেওঁ যিটো ৰেবিছ ভাইৰাছ উদ্ধাৰ কৰিছিল। তাৰপাছত সিহঁতৰ মাজত কি হ'ব? ৰেবিছ ভাইৰাছৰ মাজত কাজিয়া হ'ব, আৰু সেই কাজিয়াত কোন জিকিছিল?
এই লুইছৰ যিখিনি ৰেবিছ আছিল ভাইৰাছ আছিল সেইটো জিকিছিল। কথাটো অকণমান জটিল হয় তোমালোকৰ বুজাত, মই গম পাইছোঁ, কেলৈ জানো এনেকুৱা এটা লাইনতে কথাটো লিখি দিলে দ্য ছেইম ভাইৰাছ বুলি। এই লাইনটো হি ইনজেক্টেড দেম দ্য ছেইম ভাইৰাছ এণ্ড ইভেঞ্চুৱেলি ছাকচিডেড ইন কিউৰিং দেম। কথাটো বুজাত অকণমান কঠিন হৈছে, কিন্তু কথাটো এনেকুৱা হয় যে আজি যদি তোমালোকে COVID-19 যিটো ভাইৰাছ হয়, যাৰ কাৰণে কৰোণা বেমাৰটো হৈছে, তাৰ যদি তোমালোকে প্ৰতিষেধক ল'ব যোৱা, তাৰ যদি তোমালোকে ভেকচিন ল'ব যোৱা, তেনেহ'লে সেই ভেকচিনটোনো কেনেকৈ বনিছে কেতিয়াবা তোমালোকে ভাবি চাইছানে? সেই ভেকচিনটো বনিছে COVID-19 যিটো ভাইৰাছ, সেই ভাইৰাছটোক লৈয়ে বনোৱা হৈছে। এই ভাইৰাছটোকে কি কৰা হয়, আমাৰ বডিত পজিটিভভাৱে ইয়াক আমাৰ শৰীৰৰ ভিতৰত সুমুৱাই দিয়া হয়। তাৰপাছত এই যিটো নতুনকৈ ধলা যিটো COVID-19 যিটো ভাইৰাছ থাকে, ই কি কৰে, যিটো বাহিৰৰ পৰা অহা যিটো COVID-19 যিটো ভাইৰাছ, তাক কি কৰে, প্ৰতিৰোধ কৰে, তাক ভিতৰলৈ আহিবলৈ নিদিয়ে, বা আহিলেও তাক কি কৰে, এইটো কিছুমান বিভিন্ন ধৰণৰ মেডিকেল কথা আছে, ইয়াত প্ৰটিন বিল্ডিঙৰ কথা আছে কিবা কিবি, গতিকে আমি ইমানকৈ নাযাওঁ। আমি কথাটো এটা কথাই মনত ৰাখিম যে এটা কথা আছে অসমীয়াত যে লোহাইহে লোহাক কাটে। গতিকে তেনেকুৱা কথা যে আমি যিকোনো এটা ভাইৰাছৰ ভেকচিন উলিয়াবলৈ আমি সেই ভাইৰাছটোকে ব্যৱহাৰ কৰোঁ, ঠিক আছে। যিসকল চাইণ্টিষ্ট আছে তেওঁলোকে সেই ভাইৰাছটোৰে ব্যৱহাৰ কৰে, গম পাইছা নাই? এতিয়া চোৱা কি কৈছে, তাৰ পাছৰ D নম্বৰ কুৱেশ্যনটো, হু ৱাজ পেষ্টিয়ৰ ফাৰ্ষ্ট হিউমেন পেচেণ্ট? পেষ্টিয়ৰৰ প্ৰথম মানৱ যিজন প্ৰথম হিউমেন পেচেণ্ট কোন আছিল, মানৱ বেমাৰীজন কোন আছিল? তোমালোকৰ মনত আছে চাগে, আজি আমি এতিয়া পঢ়িলোঁ অলপ আগত যে সেই বাচ্চাটো মনত আছে নাই, সেই ল'ৰাটো যে স্কুলৰ পৰা আহি আছিল, সেইটো আছিল ন। ৱাজ হিজ ট্ৰিটমেণ্ট ছাকচেছফুল? তেওঁৰ যিটো ট্ৰিটমেণ্ট আছিল সেইটো ছাকচেছফুল হৈছিল নেকি? ইয়াত কি কৈছে চোৱা, এ স্কুল বয় হু ৱাজ বাইটেন বাই এ মেড, একচুৱেলি এইটো অল্ফ হ'ব নালাগিছিলে, চৰি ফৰ মিষ্টেক, এইটো হ'ব লাগিছিলে ডগ। চৰি ফৰ দ্য মিষ্টেক, চৰি, আই এম এক্সট্ৰিমলি চৰি, এইটো অল্ফ নহয়, এইটো কি হ'ব, ডগ হ'ব, ঠিক আছে। এইটো ডগ লিখি ল'বা তোমালোকে, ঠিক আছে। ৱাজ পেষ্টিয়ৰ্ছ ফাৰ্ষ্ট হিউমেন পেচেণ্ট মানে হ'ল এটা যিটো ল'ৰা, এটা স্কুল বয় কি আছিল, পেষ্টিয়ৰৰ প্ৰথম মানৱ, মানে প্ৰথমজন ব্যক্তি আছিল, মানে এই স্কুল বাচ্চাটো, যাৰ পৰা তেওঁ কি কৰিছিল, নিজৰ ৰেবিছ যিটো ভেকচিন আছে ভেকচিনটো তেওঁ ব্যৱহাৰ কৰিছিল। য়েছ, হয়, হি ৱাজ ছাকচেছফুল, তেওঁ সফল হৈছিল। এণ্ড দিছ ইভেঞ্চুৱেলি বিকেম এ ব্লেছিং টু দ্য এণ্টায়াৰ হিউমেন ৰেচ। আৰু তেওঁৰ এই সফলতাটোৱে কি আছিল, এই সফলতাটো আমাৰ মানৱ জাতিৰ কাৰণে এটা আশীৰ্বাদ স্বৰূপ আছিল। এই লাইনটো মই নিজে সুমুৱাই দিছোঁ, গতিকে তোমালোকে এনেধৰণে প্ৰশ্ন উত্তৰটো লিখিবলৈ চেষ্টা কৰিবা, কাৰণ ইংৰাজীত আমি যিমান আমি পাৰোঁ, আমি তাত কি হ'ব লাগে, ক্ৰিয়েটিভ হ'ব লাগে, আমি সৃজনশীল হ'ব লাগে, ঠিক আছে। তাৰ পাছৰ প্ৰশ্নটো চোৱা, ৱেন এণ্ড হুৱেৰ ডিড দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট এষ্টাব্লিছ পেষ্টিয়ৰ ইনষ্টিটিউট? পেষ্টিয়ৰ ইনষ্টিটিউটখন ফ্ৰেঞ্চ চৰকাৰে ক'ত প্ৰতিষ্ঠা কৰিছিল? এতিয়া অলপ আগতে আমি পঢ়িছিলোঁ, ক'ত কৰিছিল? এণ্ড হোৱাট ইজ ইট ফেমাছ ফৰ? আৰু সেই প্ৰতিষ্ঠানখন কিয় জনাজাত? এতিয়া কথাটো হ'ল দ্য ফ্ৰেঞ্চ গভৰ্ণমেণ্ট এষ্টাব্লিছ দ্য পেষ্টিয়ৰ ইনষ্টিটিউট ক'ত? ইন পেৰিছ। কেতিয়া কৰিছিল? 1888ত। আৰু দিছ ইনষ্টিটিউট ইজ ফেমাছ ফৰ দ্য ষ্টাডি অফ বায়'লজি, ডিজিজ এণ্ড ভেকচিন। গতিকে এই যিখন ইনষ্টিটিউট আছে এইখন কিহৰ কাৰণে ফেমাছ? জীৱ বিজ্ঞানৰ কাৰণে ফেমাছ, বিভিন্ন বেমাৰৰ ওপৰত অধ্যয়নৰ কাৰণে ফেমাছ, ভেকচিনৰ কাৰণে ফেমাছ বুলি কৈছে। মানে এই তিনিটা বিষয়ৰ ওপৰতে কি হয়, এই ইনষ্টিটিউটখনত খুব অধ্যয়ন কৰা হয় বুলি কৈছে, ঠিক আছে, পেষ্টিয়ৰ ইনষ্টিটিউটত। এতিয়া ইয়াত এটা আমি অথনি চন এটা পাইছিলোঁ 1885, ঠিক আছে, তোমালোকে পাঠটো পঢ়িলে পাবা। এতিয়া তোমালোকৰ মই এটা হোমৱৰ্ক দিছোঁ, এই 1885ত ভাৰতত এটা কি হৈছিল, এটা সংগঠন, যাক ইংৰাজীত কি বুলি কয়, অৰ্গেনাইজেশ্যনৰ কি হৈছিল, গঠন হৈছিল। সেই অৰ্গেনাইজেশ্যনটোৰ নাম কি আছিল? তোমালোকে চেষ্টা কৰিবাচোন জানিবলৈ, ঠিক আছে। এতিয়া নেক্সট শ্লাইডলৈ যাওঁ। নেক্সট শ্লাইডত কৈছে যে এই প্ৰশ্নটো তোমালোকে দেখি আছে যে ডিজিজ শব্দ যিটো আছে, সেই ডিজিজ শব্দটোৰ কথাটো কৈছে, এক মিনিট। ইয়াত কৈছে যে ডিজিজ মানে হ'ল এই ডিজিজৰ লগত জড়িত বিভিন্ন শব্দ, মানে এই পাঠটোৰ পৰা বিচাৰি উলিয়াব কৈছে। গতিকে ইয়াত বুজাবলগীয়া একো নাই, তোমালোকে এইবোৰ স্কুলত বুজাই দিব ভালকৈ। যেনেকৈ ডিজিজ হ'লে কি হয়, আমাৰ বেমাৰী হওঁ নাই আমি, এইলিং মানে হ'ল বেমাৰী কেতিয়া হয় মানুহ, যেতিয়া মানুহৰ কি হয়, ডিজিজ হয়। তাৰপাছত ৰেবিছ কি হয়, এটা ডিজিজৰ নাম হয় নাই, এটা বেমাৰৰ নাম হয় নাই। আকৌ ৰেবিছ বেমাৰটো হ'লে কি হয়, ইনফ্লেমেশ্যন হয় নাই, আমি এতিয়া পঢ়িছিলোঁ নাই। গতিকে এই তিনিটাৰে সম্পৰ্ক এই ডিজিজৰ লগত আছে নাই? এই তিনিটাৰে যিটো সম্পৰ্ক ডিজিজৰ লগত আছে নাই, কোৱাচোন।
যেনেকৈ এইলিং হৈ গ'ল, ৰেবিছ হৈ গ'ল, ইনফ্লেমেশ্যন হৈ গ'ল। একেদৰে ডিজিজ হ'লে আমাৰ কি হয়, আমি চাফাৰ কৰোঁ, আমাৰ বেমাৰ হয় বুলি কৈছে হা, আমাৰ কষ্ট আমি পাওঁ, হয় নাই? আকৌ ডিজিজ ভাল কৰিবলৈ আমি কি লওঁ, ভেকচিন লওঁ। যেনেকৈ এতিয়া কৰোণা যিটো বেমাৰ, সেই বেমাৰটো ভাল কৰিবলৈ আমি ক'ভিড-19 ভেকচিন লৈছোঁ নাই? ক'ভিড-19 ভেকচিনটোৰ নাম নহয়, ভেকচিনটোৰ নাম 3টা ভেকচিন আছে, কিছুমানে কোভিচিল্ড লৈছে হা, তেনেকুৱা ধৰণৰ। তাৰপাছত আহিলে ডিজিজ হ'লে কি হয়, আমাৰ ট্ৰিটমেণ্ট হয়, আমি তাৰ কি কৰোঁ, ট্ৰিটমেণ্ট কৰোঁ নাই? আমি ডক্টৰৰ ওচৰলৈ যাওঁ নাই? ডিজিজ হ'লে আমাৰ কি হয়, আমাৰ যদি ট্ৰিটমেণ্ট সময় নহয় তো আমাৰ মৃত্যু হ'ব পাৰে। আকৌ ডিজিজৰ লগত জড়িত এটা শব্দ কি হয়, কিউৰ মানে হ'ল ভাল হোৱা, মানে বেমাৰৰ উপশম ঘটাটো কিউৰ বুলি কয়। আৰু ডিজিজ কেতিয়া হয়, ডিজিজ হোৱাৰ অন্যতম এটা কাৰণ হৈছে ভাইৰাছ। যেনেকৈ ৰেবিছ এটা কি হয়, বেমাৰ হয়, ডেডলিয়েষ্ট ডিজিজ হয়। আৰু ৰেবিছ হোৱা কাৰণটো কি হয়, ৰেবিছ নামৰ ভাইৰাছটো হয় নাই, সেইটো কথা। তাৰপিছত চোৱা, এতিয়া ইয়াত আছে যে পূজা, বিয়াৰ অফ এনিমেল বাইটছ। তোমালোকে যে প্ৰথম শ্লাইডত যে মই এই বেমাৰকেইটাক যে দেখাইছিলোঁ, তাৰ পৰা এইটো কৈছোঁ। ইয়াত কি কৈছে যে আমি এতিয়া ইয়াত কৈছে যে বিয়াৰ অফ এনিমেল বাইটছ মানে হ'ল যিকোনো ধৰণৰ জীৱ জন্তুৰ কামোৰৰ পৰা বাচি থাকিবা। এতিয়া যিকোনো ধৰণৰ জীৱ জন্তুৰ কামোৰৰ পৰা কি হ'ব পাৰে, তোমাৰ দে মে কজ ৰেবিছ, সিহঁতৰ পৰা ৰেবিছ হ'ব পাৰে। এইটো আমি এতিয়া পঢ়িছিলোঁ নাই, আমি একদম যোৱাটো ক্লাছত পঢ়িছিলোঁ। তোমালোকে যিটো এই গোটেই প্ৰথম যিটো শ্লাইড আছিলে, দ্বিতীয় শ্লাইডটো যদি তোমালোকে চোৱা, তেনেহ'লে গোটেইকেইটা উত্তৰ তাত পাই যাবা। আশা কৰোঁ তোমালোকে উত্তৰখিনি নিজে তাৰ পৰা উলিয়াই ল'বা। ইয়াত মোৰ বুজাবলগীয়া একো নাই। তোমালোকক মই এইটো শ্লাইডৰ কথা কৈছোঁ, 1 মিনিট ৰ'বা, 1 মিনিট দেই, মই গৈ লৈছোঁ। মই এইটো শ্লাইডৰ কথা কৈছোঁ, এই কথাখিনিকে মই তাত লিখি থৈছোঁ। তোমালোকে নিজেও চেষ্টা কৰিবাচোন কথাখিনি বুজিবলৈ, ঠিক আছে? 1 মিনিট, ক'ত গ'ল এতিয়া, আমি ক'ত আছিলোঁ, ইয়াত আছিলোঁ। তাৰপিছত আহিলে পৰৱৰ্তী যিটো শ্লাইড আছে, ইয়াত এইটো মই বুজাবলগীয়া ইয়াত তেনেকৈ একো নাই, কাৰণ আছেতো বহুত আছে, কিন্তু মই এতিয়া নুবুজাওঁ তোমালোকক। কিয় নুবুজাওঁ, কাৰণ এইখিনি হৈ গ'ল টেন্স, এইখিনি গ্ৰামাৰৰ টেন্সৰ এটা প্ৰেক্টিচ হয়। এইবোৰ মই কেৱল উত্তৰখিনি লিখি দিছোঁ, তোমালোকে আশা কৰোঁ ভিডিঅ'টো মানে যেতিয়া চাবা তোমালোকে উত্তৰখিনি লিখি ল'বা। কিন্তু মই মানে বেলেগ এটা ছিৰিজ চলাম গ্ৰামাৰৰ ওপৰত, ঠিক আছে? ইংলিছ গ্ৰামাৰৰ ওপৰত আমি এটা ছিৰিজ কৰিম। সেই ছিৰিজত মই তোমালোকক গোটেইখিনি কথা ইংলিছ গ্ৰামাৰৰ শিকাই দিম। যেনেকৈ আমি এতিয়া নাউনৰ বিষয়ে অলৰেডি পঢ়িলোঁ, এতিয়া লাহেকৈ প্ৰানাউনৰ বিষয়ে পঢ়িম। তেনেকৈ আমি লাহে লাহে টেন্সৰ ওপৰতো পঢ়িবলৈ চেষ্টা কৰিম। এতিয়া যেনেকৈ ইয়াত কৈছে যে আমি এই যিকেইটা শব্দ দিছে, এইকেইটাক আমি কোনকেইটা টেন্সত লৈ যাব লাগে, চিম্পল প্ৰেজেণ্ট টেন্স আৰু প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। মই জাষ্ট এনচাৰকেইটা কৈ দিছোঁ, মই ইয়াত বুজাব নোৱাৰোঁ, কাৰণ ইমান কম সময়ত এইটো বুজাই তোমালোকক বুজোৱাটো আৰু তোমালোকে বুজি উঠাটো ইমান সম্ভৱ নহয়, ঠিক আছে? এতিয়া ইয়াত যেনেকৈ উত্তৰটো কি হ'ব, প্লে। ইয়াত যেনেকৈ ৰাইজেছ হ'ব, ইয়াত হ'ব ইজ শ্লিপিং, ইয়াত হ'ব ইজ নকিং, ইয়াত হ'ব ইজ ৰানিং, ইয়াত হ'ব কামছ, ইয়াত হ'ব ইজ প্ৰিপেয়াৰিং, ইজ লাৰ্ণিং। এইবোৰ হ'ল ইয়াৰ উত্তৰ, ঠিক আছে? তেনেকৈ এইটো কি হ'ল, ইয়াত কি কৈছে, ইয়াত আমাক কি কৰিব দিছে, ইয়াত দিছে আমাক চিম্পল পাষ্ট আৰু পাষ্ট কণ্টিনিউৱাছত নিব দিছে। এতিয়া লুইছ পেষ্টিয়ৰ, এইটো হ'ল ডাইড, এইটো চিম্পল পাষ্টত গুচি গ'ল। ৱাজ ছাফাৰিং, এইটো পাষ্ট কণ্টিনিউৱাছ। ৱাজ হেভিং, পাষ্ট কণ্টিনিউৱাছ। এৰাইভ, চিম্পল পাষ্ট। দ্য বইজ, এইটো একচুৱেলি ৱাজ হ'ব নালাগিছিলে, চৰি, দিছ শুড বি ৱেৰ, এইটো ৱেৰ হ'ব, ঠিক আছে? এইটো ৱাজ নহয় হা, এইটো কি হ'ব লাগে, এইটো হ'ব লাগে ৱেৰ, WERE। ৱেৰৰ স্পেলিং কেনেকুৱা হয়, যদি তোমালোকৰ অসুবিধা হৈছে, WERE, দিছ ইজ দ্য স্পেলিং অফ ৱেৰ। তাৰপাছত আহিলে নেক্সট শ্লাইডত যাওঁ। নেক্সটত এটা ডাঙৰ পেৰেগ্ৰাফ দি থৈছে, তাত তোমালোকৰ টেন্স এইটো কৰিব আছে। টেন্সখিনি মানে একৰ্ডিং টু দ্য টেন্স তোমালোকৰ এই শব্দবোৰক চেঞ্জ কৰিব আছে। যেনেকৈ প্ৰথমত ৱাজ ৰিটাৰ্ণিং হ'ব, তাৰপাছত শ্ব' হ'ব, চিমড হ'ব, ৱাজ থ্ৰয়িং হ'ব, মেড হ'ব, বিগান হ'ব, বিগান, ফাউণ্ড, হিট, ৱাজ ষ্টেণ্ডিং, ৰষ্ট, বাইট, শাউটেড, ৰেন, ৱাজ, উড, কাম, চেষ্ট। গতিকে এই গোটেইখিনি তোমালোকে কেৱল লিখি থোৱা বা তোমালোকে লিখি ৰাখিব পৰাকৈ মই এইখিনি লিখি দিছোঁ। ইয়াক মই এতিয়া বুজোৱা নাই আৰু কম সময়ত মই বুজাব নোৱাৰোঁ। আমি এটা বেলেগ ভিডিঅ'ত পৃথকভাৱে ভালদৰে টেন্সৰ বিষয়ে পঢ়িম, ঠিক আছে? গতিকে ইমানতে আজি চাগে ক্লাছটো আমাৰ শেষ হৈছে, ঠিক আছে দিয়া। গতিকে আশা কৰোঁ তোমালোকে ক্লাছটো ভাল পাইছা আৰু ক্লাছটো অকণমান মনোযোগেৰে তোমালোকে 2-3 বাৰ চাবা। আৰু এই যিখিনি টেন্সৰ আছে ন, টেন্সৰ যিখিনি প্ৰশ্ন উত্তৰ, কেৱল উত্তৰখিনি লিখি ৰাখা। এইখিনিৰ ওপৰত এতিয়া আমি পৰৱৰ্তী সময়ত ভালদৰে আলোচনা কৰিম। গতিকে তাক লৈ চিন্তা নকৰিবা, ভালদৰে পঢ়া শুনা কৰা। ইয়াৰ পাছত অহাকাইলৈ আমি এটা নতুন ভিডিঅ' মই পুনৰ এটা নতুন লেচনৰ ওপৰত মই এটা নতুন ভিডিঅ' লৈ আনিম। গতিকে তেতিয়ালৈকে তোমালোকে এই পাঠটোৰ লগত জড়িত
যিখিনি বাকী আছে তোমালোকে গোটেইখিনি কৰি ৰাখা, ঠিক আছে। গতিকে ইমানতে কৈ মই ক্লাছটো সামৰণি মাৰিছোঁ। ধন্যবাদ।